ঠাকুরিয়া সেন্ট লুইস হাই স্কুল, আশিসমান শিবম ছয়গাঁও জাতীয় বিদ্যালয়, মৈত্রী তালুকদার অঙ্গনা কলিতা ছয়গাঁও জাতীয় বিদ্যালয়, কুণাল দাস লালমোহন চৌধুরী শংকৰদেৱ শিশু বিদ্যা নিকেতন, অপিতুল হাই স্কুল, কঙ্কন দাস লালমোহন চৌধুরী শংকৰদেৱ শিশু বিদ্যা নিকেতন, তৰালী কলিতা ছয়গাঁও জাতীয় বিদ্যালয়, রাজভূষণ চিন্তা চৰ্চাটোৱে বা অধ্যয়নে তোমালোকৰ কি হ'ব, কৰ্ম সংস্কৃতি হ'ব। তোমালোকে জীৱনৰ 24টা ঘণ্টাৰ 8 ঘণ্টাৰ ৰেষ্ট ল'বা, 8 ঘণ্টা অনেষ্ট অৰ্থিকেল হাৰ্ডৱৰ্ক অত্যন্ত মানে কি কঠোৰ পৰিশ্ৰম কৰিবা, আৰু বাকী 8টা ঘণ্টাত তোমালোকে কি কৰিবা, ভগৱানৰ প্ৰতি অলপমান আত্মা পৰমাত্মাৰ মিলনৰ কাৰণে প্ৰাৰ্থনা কৰিবা, এটা ভাল হবি সৃষ্টি কৰিবা, ভাল হবি ভাল অভ্যাস এটা সৃষ্টি কৰিবা, আৰু মুখত সদায় কি মুখখন সদায় ৰঙিয়াল কৰি ৰাখিবা, হাঁহিমুখ কৰি ৰাখিবা। কিয় আমি প্ৰত্যেকে ধনী মানুহ, আমি কিয় প্ৰত্যেকে ধনী মানুহ, কাৰণ ভগৱানে আমাক যিটো সৃষ্টি কৰিছে এইটো যদি বিজ্ঞানাগাৰত সৃষ্টি কৰিব লগা হয় বহু কোটি টকাৰ প্ৰয়োজন হয়। আমাৰ মানৱ জাতিটো যদি বিজ্ঞানাগাৰত সৃষ্টি কৰিব লগা হয় তেতিয়াহ'লে বহু কোটি টকাৰ প্ৰয়োজন হয়, তাতে কিন্তু জীৱনটো দিব নোৱাৰে। সেইকাৰণে কৈছোঁ আমি বহুত কোটি, আমি প্ৰত্যেকে ধনী মানুহ। শেষত মই APJ আব্দুল কালামে ভাৰতবৰ্ষৰ স্বনামধন্য হ'ল যে আমি কৃতি ছাত্ৰ ছাত্ৰীসমূহক সম্বৰ্ধনা দিয়াটো মূল আমাৰ অনুষ্ঠান, আৰু আমি পোনপ্ৰথম অনুষ্ঠান হিচাপে ছাত্ৰ ছাত্ৰীসকলক এইকাৰণে লৈছোঁ কাৰণ ছাত্ৰ ছাত্ৰী আমাৰ দেশৰ ভৱিষ্যত, আৰু তেখেতসকলক মই মোৰ বক্তব্যটো আহ্বান জনাইছোঁ যাতে এখন সুস্থ পলাশবাৰী, উন্নত পলাশবাৰী আৰু শিক্ষিত পলাশবাৰী যাতে আমি নিৰ্মাণ কৰিব পাৰোঁ। সেইবাবে আজি পোনপ্ৰথমতে আমি ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন অনুষ্ঠানেৰে আমি আৰম্ভণি কৰিছোঁ। আৰু আজি আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি আজি এটা ব্লকত আজি আমি কৰিছোঁ, 3টা ব্লকত আমি বেলেগ বেলেগ ধৰণে কৰিম। ভৱিষ্যতৰ দিনত এনেকুৱা আৰু 2টা অনুষ্ঠান আছে য'ত বেলেগ বেলেগ ব্লকৰ ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা দিম, আৰু লগতে দেখিছোঁ যে খালি ষ্টাৰ পোৱা ল'ৰা ছোৱালীসকলকহে সম্বৰ্ধনা দিয়া যায় আজিকালি, কিন্তু আগতে ষ্টাৰ পোৱা পৰিমাণ কম আছিল, সেইকাৰণে ফাৰ্ষ্ট ডিভিজনৰ পৰা দিছিল। আজিকালি পৰিমাণ বাঢ়ি গ'ল, সেইকাৰণে ফাৰ্ষ্ট ডিভিজন মোক বহুত বিশেষ সকলোৱে নিদিয়ে। সেইকাৰণে মই ভাবিলোঁ, আমি সকলোৱে আলোচনা কৰিলোঁ যে ফাৰ্ষ্ট ডিভিজন পোৱাখিনিক দিলেও ভাল হয়, যিহেতু চৰকাৰেও তেখেতসকলক বিভিন্ন আঁচনি প্ৰদান কৰি আছে। তেতিয়া আমি ভাবিলোঁ যে ফাৰ্ষ্ট ডিভিজন পোৱাখিনিকো আমি দিওঁ, আৰু সেয়েহে আমি ব্লকত বিভক্ত কৰিবলগীয়া হ'ল, নহ'লে এটা অনুষ্ঠানত প্ৰায় 3000 ল'ৰা ছোৱালী হৈ গ'লে, আৰু আমাৰ পৰাগবাৰীত সেনেকুৱা ডাঙৰ জেগা নাই। সেইকাৰণে আমি আজি ব্লক ৱাইজ কৰিছোঁ, আৰু তেখেতসকলক ভৱিষ্যতৰ দিনত যাতে সমাজৰ হকে কাম কৰিব পাৰে, এটা লক্ষ্য লৈ কাম কৰিব পাৰে, সেই কথাখিনি আহ্বান জনাইছোঁ। আৰু আমি কৈছোঁ যে যিহেতু পলাশবাৰী এক উদ্যোগ নগৰীত পৰিণত হৈছে, উদ্যোগ নগৰীত পৰিণত হ'লেই ইয়াতে আমি সব ক্ষেত্ৰত চাবলৈ লাগিব, সেই উদ্যোগবিলাকতো আমাৰ কেনেকৈ স্থানীয় মেধাৱী ছাত্ৰ ছাত্ৰীসকলে চাকৰি পাব পাৰে বা সংস্থাপন পাব পাৰে বা নিজকে ইনভলভ হৈ স্বাৱলম্বী কৰিব পাৰে। সেই উপলক্ষেও আমি ভৱিষ্যতৰ দিনবিলাকত উদ্যোগ থকাসমূহ গাঁওবিলাকৰ ওচৰে পাঁজৰে এৰিয়াবিলাকত বিশেষকৈ আমি কিছু এৱাৰনেছ কৰিম, য'ত সেই উদ্যোগসমূহত কি চলি আছে, কেনেকুৱা ধৰণৰ চাকৰি এভেইলেবল আছে, ভৱিষ্যতৰ দিনত কেনেকুৱা ধৰণৰ কি এভেইলেবিলিটি থাকিব, ব্যৱসায় কি কৰিব পাৰে, সেই গোটেইখিনি আমি তেখেতসকলক এটা দিশ দিম। আৰু সেই দিশখিনি লৈ তেখেতসকলে যদি নিজৰ ভাল কৰিব পাৰে আমাৰ ভাল লাগিব, সেইখিনি আমাৰ লক্ষ্য। আৰু আমি আজি প্ৰায় 600 ওপৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমি দেখিছোঁ ৰেজিষ্ট্ৰেশ্যন হৈছে। টোটেলটো মই কৈছোঁ গোটেই পলাশবাৰী সমষ্টিত ফাৰ্ষ্ট ডিভিজনৰ ওপৰত 3000 অধিক আছে। আজি 600 ওপৰত ছাত্ৰ ছাত্ৰী ৰেজিষ্ট্ৰেশ্যন হৈছে। সঠিক সংখ্যাটো মই আপোনাৰ আগত ল'ব পাহৰিলোঁ। সেইসকলক আমি আজি অভিনন্দন পত্ৰ, গামোচা আৰু এখন কিতাপ আমি দেশভক্তিৰ লগত জড়িত
লাচিত বৰফুকন বা সেনেকুৱা ধৰণৰ আমি কিতাপ আমি তেখেতসকলক দিছোঁ। আমি ভৱিষ্যত তেখেতসকলক আৰু বেলেগ বেলেগ ক্ষেত্ৰত আমি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ NGOৰ তৰফৰ পৰা জনকল্যাণ মঞ্চৰ তৰফৰ পৰা সম্পূৰ্ণ চেষ্টা থাকিব। গেষ্ট আজি আমাৰ চিফ গেষ্ট হিচাপে আমি বিশিষ্ট সাংবাদিক অতনু কুমাৰ ভূঞাক আমি তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ। এষাৰে তেখেতে আহিছিলে, তেখেতক নিমন্ত্ৰণী পত্ৰও দিব নালাগে বুলি কৈছে। ভাল লাগিছে, তেখেতে খুব সুন্দৰ বক্তব্য দিছে আৰু লগতে ছয়গাঁও কলেজৰ প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপালকে আদি কৰি অসমীয়া বিভাগৰ মুৰব্বী বিভিন্ন আৰু আমাৰ সামাজিক দিশত জড়িত হৈ থকা ব্যক্তিসকল আহিছে। আমাৰ NGO লোকসকল আছে, আমাৰ কিছু ৰাজনৈতিক ব্যক্তিও যাৰ এই অঞ্চলটোত প্ৰভাৱ আছে, তেনেকুৱা ধৰণৰ ব্যক্তিও আমি নিমন্ত্ৰণ জনাইছোঁ, যাতে তেখেতসকলে অনুষ্ঠানটো চাই যাতে ভৱিষ্যতৰ দিনত আমাৰ NGOকো তেখেতসকলে কিছু তেখেতসকলৰ এৰিয়াবিলাকৰ লোকসকলক আমাৰ লগত সহযোগিতা বা আমাক সহযোগ কৰি দিব পাৰে। সেয়েহে সকলোকে আমি এটা নিমন্ত্ৰণ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।